গুগল ক্ৰম ব্ৰাউজাৰত কিছুমান স্পেচিফিক সাইট ব্ৰাউজিং কৰোঁতে এনেকৈ ইৰৰ আহি যায়, ইয়ৰ কানেকশ্যন ইজ নট প্ৰাইভেট বুলি। আৰু তলত যিটো ইৰৰ দেখাইছে ইয়াতে NETERRCERT ডেট ইনভেলিড বুলি এনেকৈ ইৰৰ আহি যায়। তো এনেকৈ ইৰৰ আহিলে কেনেকৈ ঠিক কৰিব পাৰি সেই বিষয়ে শিকাম। ভিডিঅ'টো ভালদৰে চাই থাকিব। তো এইটো ঠিক কৰিবৰ কাৰণে গুগল ক্ৰমৰ ছেটিঙত যাব লাগিব। ইয়াতে 3টা ডট আছে, ইয়াতে আমি ক্লিক কৰি দিছোঁ। তাৰপিছত হিষ্ট্ৰীত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাব ক্লিয়াৰ ব্ৰাউজিং ডাটা বুলি আছে, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে এডভান্সত যাব, একো কৰিব নালাগে, তলত চাব ক্লিয়াৰ ডাটা, ইয়াতে ক্লিক কৰি দিব। বাস এইখিনি কৰা হৈ গ'ল। তাৰপিছত এইটো মই ক্লোজ কৰি দিছোঁ। এতিয়া কণ্ট্ৰল পেনেলত যাব। এয়া কণ্ট্ৰল পেনেল, ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াতে চাব নেটৱৰ্ক এণ্ড শ্বেয়াৰিং চেণ্টাৰ, ইয়াতে ক্লিক কৰি দিব লাগে। এতিয়া চাব চেঞ্জ এডাপ্টৰ ছেটিং, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব যিটো ৱায়াৰলেছ যিটো কানেকশ্যন হয়, এইটো চেমচাং মোবাইলৰ লগত কানেক্ট হৈ আছে। ইয়াতে মই ৰাইট ক্লিক কৰি দিছোঁ। প্ৰপাৰ্টিছত গৈছোঁ। তাৰপিছত ইয়াতে চাব ইণ্টাৰনেট প্ৰট'কল, ইয়াতে চাব 4 ভাৰ্চন 4ত ক্লিক কৰি দিছোঁ। তাৰপিছত প্ৰপাৰ্টিছত যাব। তাৰপিছত ইয়াতে চাব ইউজ দ্য ফলোয়িং DNS ছাৰ্ভাৰ, ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে 8 আৰু এটা 8 দিছোঁ। ইয়াতে অল্টাৰনেট DNS ছাৰ্ভাৰ 8844 দিছোঁ। তাৰপিছত অ'কেত ক্লিক কৰি দিছোঁ। এতিয়া চাব অ'কেত ক্লিক কৰাৰ পিছত এইটো ক্ল'জ কৰি দিব লাগে। বাছ ক্ল'জ কৰি দিছোঁ। এইখিনি মই ক্ল'জ কৰি দিছোঁ। এতিয়া ছিষ্টেমটো ৰিষ্টাৰ্ট কৰি দিব লাগে। ইয়াতে মই ৰিষ্টাৰ্টত ক্লিক কৰি দিছোঁ। ৰিষ্টাৰ্টত ক্লিক কৰাৰ পিছত এইটো কম্পিউটাৰ শ্বাটডাউন হৈ গৈছে। কম্পিউটাৰ আকৌ অন হৈ গৈছে। তাৰপিছত ষ্টাৰ্ট উইণ্ড'জ নৰ্মেল, ইয়াতে ক্লিক দিছোঁ। তাৰপিছত চাব কম্পিউটাৰ অন হৈ গৈছে। এতিয়া মই গুগল ক্ৰম ব্ৰাউজাৰত যাম। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। তাৰপিছত মই ইয়াতে হোৱাটছআপটো খুলি দেখুৱাম। প্ৰথমতে QR কোডটো স্কেন কৰি দিছোঁ। এয়া হোৱাটছআপ খুলি গৈছে। তাৰপিছত আৰু এটা ছাইট অ'পেন কৰি দেখুৱাম। ওমেন এণ্ড চিলড্ৰেন, ইয়াতে তলত আহি গৈছে। ক্লিক কৰি দিছোঁ। ৰিক্ৰুইটমেণ্ট ডাইৰেক্ট এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ইয়াতে ক্লিক কৰি দিছোঁ।
এয়া ৱেবছাইট অ'পেন হৈ গৈছে। এতিয়া মই আৰু এটা ৱেবছাইট অ'পেন কৰি দেখুৱাম। সেৱা সেতু এইটো মই অ'পেন কৰি দেখুৱাই আছোঁ। লগ ইন কৰি দেখুৱাম। এয়া মোবাইল নাম্বাৰ দি লগ ইন কৰিম। এয়া লগ ইন হৈ গৈছে। তো আজিৰ ভিডিঅ'ত এইখিনিই। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।